নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। DSS বিভাগৰ ফালৰ পৰা প্ৰায় 33,240টা প্লাছ পদ মুকলি কৰিছে। বৃহৎ নিযুক্তি আহিছে, আবেদনসমূহ আৰম্ভ হৈ গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। চ' মই পোনপ্ৰথমে ক'ৰ পৰা কিমান ভেকেঞ্চি আছে মই সেইখিনি কথাই আপোনালোকক জনাই দিব বিচাৰিছোঁ। গ্ৰেড 3 লেভেলৰ 12,500 প্লাছ ভেকেঞ্চি মুকলি কৰিছে আৰু গ্ৰেড 3 নন টেকনিকেলৰ আপোনালোকৰ 10,920টা প্লাছ ভেকেঞ্চি মুকলি কৰিছে আৰু গ্ৰেড 4 ক্ষেত্ৰত ৱাৰ্ড বয় হওক, ৱাৰ্ড গাৰ্ড হওক, পিয়ন হওক, নাইট চকীদাৰ হওক, এটেণ্ডেণ্ট হওক 10,000 প্লাছ ভেকেঞ্চি মুকলি কৰি দিছে। চ' এতিয়া আপোনালোকে দেখি পাইছে মেগা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন, হেল্থ ডিপাৰ্টমেণ্ট কম্বাইন এক্সামিনেশ্যন, টাৰ্গেট 33,420 পোষ্টৰ ক্ষেত্ৰত। চ' আৰু এইখিনি যিখিনি মই ভেকেঞ্চিৰ কথা কৈছোঁ সম্পূৰ্ণ অফিচিয়েল আপডেট হয়। আপোনালোকে স্বাস্থ্যমন্ত্ৰী মহোদয় অশোক সিংগালৰ টুইট আপোনালোকে চাব পাৰে। লগতে আপোনালোকে বাজেট অধিৱেশনৰ বাজেটসমূহো আপোনালোকে শুনিলে এইখিনি কথা আপোনালোকে ইনফৰ্মেশ্যনখিনি গম পাব পাৰিব। চ' তাত নজনোৱা কিছুমান ইনফৰ্মেশ্যন আপোনালোকে ইয়াত গম পাব, লগতে এপ্লাই ডেটৰ সংখ্যা সম্বন্ধেও আপোনালোকে গম পাব পাৰিব। আৰু কোৱালিফিকেশ্যন যদি মই ক'বলৈ যাওঁ, এডুকেশ্যন কোৱালিফিকেশ্যন, যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব, লগতে যদি আপোনালোকে ডিগ্ৰী পঢ়িছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব, লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সামৰ মাধ্যমেৰে চিলেকশ্যনসমূহ কৰা হ'ব। চ' এতিয়ালৈ মেইন কথালৈ, এই ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কি হ'ব আৰু কেনেদৰে আপোনালোকে আপডেটসমূহ পাব পাৰিব। এই ভেকেঞ্চিসমূহ আপডেটসমূহ জুলাই মাহৰ শেষৰ ফালে আবেদনসমূহ ষ্টাৰ্ট হ'ব বা আগষ্ট মাহৰ প্ৰথম ভাগত, আৰু লাষ্ট ডেটসমূহ আগষ্ট মাহৰ ভিতৰতে হৈ যাব। চ' আপোনালোকে আগতেও ক'ৰবাত 10-15 দিনৰ সময় পায় হেল্থ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিসমূহ এপ্লাই কৰিবৰ ক্ষেত্ৰত। তাৰ ক্ষেত্ৰত আপোনালোকে সকলোকে আগত আপোনালোকে আপডেটসমূহ পালেহে আবেদনসমূহ কৰিব পাৰিব। তাৰ ক্ষেত্ৰত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে সকলোকে আগত আমাৰ চেনেলত আপডেটসমূহ পাই থাকিব পাৰিব। আজি ভিডিঅ'